মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ এছামিছৰ এটা মডেল কুৱেশ্যন পেপাৰ। তোমালোকৰ যিহেতু ৰাতিপুৱা পৰীক্ষা আছে, গতিকে মই বিচাৰিম যে তোমালোকে সকলোৱে ৰাতিপুৱা পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱা। কাৰণ ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা তোমালোকে যদি আলোচনা কৰা, গোটেইখিনি তোমালোকৰ এছামিছ বুকখন তোমালোকৰ ৰিকল হৈ যাব বা ৰিভিজন হৈ যাব। আৰু ইয়াতে বহুত ইম্পৰ্টেণ্ট গ্ৰামাৰ পাৰ্ট আছে, লগতে তোমাৰ ৰচনাও আছে। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু আজি এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা। মই তোমালোকক সেইখিনি 100% ডেছক্ৰিপশ্যনৰ সৈতে মই আনচাৰখিনি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকে প্ৰশ্নখিনি চোৱা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আজি। তো তোমালোকে গোটেইখিনি চাই লোৱা। আমি গোটেইখিনিত এনচাৰো ডিছকাশ্যন কৰিম, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। যিহেতু ৰিভিজন হয়, তোমালোকে প্ৰশ্নখিনি চোৱা। এটা চব বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন আছে। এইবোৰ প্ৰশ্ন তোমালোকে ডাইৰেক্টলি তোমালোকে ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকে আজি দেখিবলৈ পাবা। ইয়াৰ আগতেও মই এছামিছৰ ফাইনেল যিটো তোমাৰ কুৱেশ্যন পেপাৰ আছে, মানে এনালাইচিছ কৰা, সেই কুৱেশ্যন পেপাৰটো মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গোটেইখিনি মই আলোচনা কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ' চাই ল'বা। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই অলৰেডি কমেণ্টত দি দিছোঁ, তোমালোকে তাতে গৈ জইন হোৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু তাতে মই গোটেইখিনি মই আলোচনা কৰিছোঁ। আৰু সেইটো ভিডিঅ'টো ইয়াৰে বহুতখিনি কুৱেশ্যন তাতেও আছে। তোমালোকে যদি সেইটো চোৱা নাই তেতিয়াহ'লে চাই ল'বা। আৰু তোমাৰ যিটো কবিতাৰ সাৰাংশ বা মূল ভাৱ যিটো আছে, মই অসমীয়া আৰু বৰগীত, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ৰিভিজন আকাৰে গোটেইখিনি চাই যাবা তোমালোকে। আৰু সকলোকে মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে এক্সাম ভাল হয়। এটা শব্দত প্ৰকাশ কৰা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে এইখিনি আছে, তাৰপিছত এইখিনি আছে চোৱা। এইটো চোৱা, ৰচনা কি আছে? অসমৰ নিবনুৱা সমস্যা আছে, অসমৰ চাহ উদ্যোগ আছে, আৰু শিক্ষানুষ্ঠানত খেল ধেমালি বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি গোটেইখিনি আমি আলোচনা কৰিম, তোমালোকে শেষলৈকে চাই থাকা। তাৰপিছত আছে এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে, চাই লোৱা এইখিনি। এইটো প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, সেইবোৰ প্ৰশ্ন এইটো চাই লোৱা। এইটো কুৱেশ্যন আছে। তাৰপিছত আহিছোঁ আমি এনচাৰলৈ। চোৱা, আমি এনচাৰ গোটেইখিনি আলোচনা কৰিম, লগতে মই কুৱেশ্যনখিনিও মেনশ্যন কৰি যাম, যাতে তোমালোকৰ কোনো প্ৰব্লেম নহয়। আমাৰ প্ৰথম প্ৰশ্নটো কি আছিল? শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ ক'ত হৈছিল? সেইটো মহেঞ্জোদাৰোত হৈছিল, এইটো তোমালোকে জানাই। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হৈছে ফ্ৰম ভোলগা টু গংগা, এইটো কোনে লিখিছিল? এইটো লিখিছিল তোমাৰ পণ্ডিত ৰাহুল সংস্কৃতায়নে লিখিছিল। আৰু গ নম্বৰটো হৈছে ব্ৰিটিছ শাসনকালত অসম প্ৰতিষ্ঠা হোৱা দুটা উদ্যোগৰ নাম লিখা। আৰু সেইটো কি আছিল উদ্যোগ? এইটো চোৱা, অসমত কি হৈছিল? চাহ উদ্যোগ আৰু তেল উদ্যোগ গঢ়ি উঠিছিল, এই দুটা, চাহ উদ্যোগ আৰু তেল উদ্যোগ। তাৰপিছত তোমাৰ 2 নম্বৰ যিটো প্ৰশ্ন আছিল, 2 নম্বৰ প্ৰশ্নটো কি আছিল যে ক নম্বৰটো আছিল আৰ্যসকলৰ আদিম বাসভূমি ক'ত আছিল? মধ্য এছিয়া আছে। খ নম্বৰটো হৈছে তোমাৰ চাৰাচেন মানে কি? চাৰাচেন শব্দটোৰ অৰ্থ কি সেইটো আমাক সুধিছে। তো ইয়াতে লিখিবা, চাৰাচেন শব্দটোৱে প্ৰথমতে আৰৱ মৰুভূমিত বাস কৰা এটা বিশেষ অঘৰী জনজাতিক বুজাইছিল। পিছলৈ আৰৱ মৰুভূমিৰ আটাইবোৰ জনজাতিক বুজাবলৈ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মধ্যযুগত ইছলাম ধৰ্মৰ অনুগামী মাত্ৰকে বুজাবলৈ চাৰাচেন শব্দ প্ৰয়োগ কৰা হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিল নোমল চন্দ্ৰ বৰা আৰু নৰেন্দ্ৰনাথ দত্তই প্ৰতিষ্ঠা কৰা চিকিৎসালয় দুখনৰ নাম কি? চিকিৎসালয় দুখনৰ নাম আমাৰ সুধিছে। তো তোমাৰ নোমল চন্দ্ৰ বৰাই কৰিছে GNRCH আৰু নৰেন্দ্ৰনাথ দত্তই কৰিছে ডাউন টাউন হস্পিটেল। তাৰপিছত তোমাৰ 3 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে তোমাৰ ক নম্বৰ প্ৰশ্নটো কৈছে যে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে? সেইটোৰ আনচাৰ লিখিব এনেধৰণে। কুঁৱলীয়ে প্ৰথমতে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিলে, তাইও শ্বেৰণৰ পৰা সঁহাৰি পাইছিল। তাত তাই শ্বেৰণীৰ বন্ধত মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বৰ্ণনা পালে। লগে লগে কুঁৱলীয়ে ভাবিলে যে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীসমূহৰ সোৱাদ ল'ব পাৰি। তাই শ্বেৰণৰ যোগেদি
পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু বান্ধৱীসকললৈ ইমেইল দিয়া আৰম্ভ কৰিলে। ইমেইলৰ সোৱাদত কোহলি লাহে লাহে অভিভূত হৈ পৰিলে। ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ তাই উদগ্ৰীৱ হৈ পৰিল। মুঠৰ ওপৰত ইণ্টাৰনেটত কোহলি মন মগজু অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো আছিল কোহলিক কোনে কি উপহাৰ দিছিল আৰু কিয় দিছিল। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো এইটোৰ আনচাৰ লিখিবা, কোহলিৰ দেউতাকে এটা কম্পিউটাৰ উপহাৰ দিছিল। কম্পিউটাৰটোত দেউতাটোক ইণ্টাৰনেট সংযোগ কৰি দিছিল। কোহলিয়ে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ পুৰস্কাৰ স্বৰূপে দেউতাকে তাইকে উপহাৰ প্ৰদান কৰিছিল। 4 নম্বৰৰ যিটো ক নম্বৰ প্ৰশ্ন আছে সেইটো কি আছিল যে কবি কিটছৰ বিষয়ে চমুকৈ লিখা। কিটছৰ বিষয়ে লিখিবলৈ দিছে, তো এইখিনি লিখিবা। কিটছ এগৰাকী প্ৰসিদ্ধ ইংৰাজী ৰোমান্টিক কবি। তেওঁৰ সম্পূৰ্ণ নাম জন কিটছ। মাত্ৰ 26 বছৰ বয়সতে তেওঁ যিবোৰ কবিতা লিখি থৈ গৈছে সেইবোৰ তেওঁক আজিলৈকে অমৰ কৰি ৰাখিছে। লৰ্ড টেনিছনৰ মতে ৱৰ্ডছৱৰ্থ, কলৰিজ, শেলী আদি কবিসকলতকৈও কিটছৰ কাব্যিক প্ৰতিভা বহু উচ্চ পৰ্যায়ৰ। আৰু খ নম্বৰ যিটো প্ৰশ্ন সেইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ উদ্যোগী হোৱাৰ পৰা যিটো প্ৰশ্ন, ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। সেইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিব এনেধৰণে, ধীৰুভাই আম্বানী ভাৰতবৰ্ষৰ সৰ্বকালৰ এজন সফল উদ্যোগী, অথচ তেওঁৰ হাতত বিশেষ মূলধনো নাছিল, নাইবা তেওঁ উচ্চ শিক্ষিত ব্যক্তিও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমতে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল। পিছত নিজৰ দক্ষতাৰ বলত তেওঁ ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰে। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায়ত লাগে। নিজৰ মূলধন নথকাৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হয়। কোম্পানীৰ লাভাংশৰ ভাগ তেওঁ অংশীদাৰসকলৰ মাজতে বিতৰণ কৰে। ব্যৱসায়ত দোপতদোপে উন্নতি কৰি ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে। পৰৱৰ্তী সময়ত ইয়ে বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল, নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগতে ভাবা। তাৰপিছত তোমাৰ যিটো গ নম্বৰ প্ৰশ্নটো আছিল যে কি কাঞ্জিৰাম মন্দিৰৰ বৈশিষ্ট্য কি। তো এইটোৰ আনচাৰ লিখিব এনেধৰণে, কাঞ্জিৰাম মন্দিৰটো অন্ততঃ 1000টা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। এইবোৰৰ সাজ সজ্জাৰ জাকজমকতা আৰু প্ৰকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ্ভুক্ত কৰে। ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই। এয়াই হ'ল দাক্ষিণাত্যৰ কাঞ্জিভৰাম মন্দিৰৰ বৈশিষ্ট্য। তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন, 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো কি আছিল, আৰ্য হিন্দু ধৰ্মত প্ৰচলিত যিকোনো দুটা অনাৰ্য প্ৰথা উল্লেখ কৰা। যিকোনো দুটা অনাৰ্য প্ৰথা আমাক লিখিবলৈ দিছে। তো এইটো এনেকৈ লিখিবা, হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা মূলতঃ অনাৰ্য সমাজৰ পৰা অহা। আৰু 2 নম্বৰ লিখিবা, মৰিশালীত মৃতকৰ উদ্দেশ্যে খাদ্যদ্ৰব্য আৰু আন ব্যৱহাৰ্য বস্তু উৎসৰ্গ কৰাটো আৰ্য হিন্দুসকল অনাৰ্য সমাজৰ পৰা গ্ৰহণ কৰিছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে যে হেমবৰুৱাৰ দ্বাৰা ৰচিত যিকোনো 4খন ভ্ৰমণ কাহিনীমূলক গ্ৰন্থৰ নাম লিখা। বহুত ইম্পৰ্টেণ্ট হয়। তো কি লিখিবা, ইজৰাইল, তাৰপিছত ৰঙা কৰবীৰ ফুল, মেকং নৈ দেখিলোঁ আৰু সাগৰ দেখিছা। এইটোতো বহুত তোমাৰ ফেমাছ এটা হয়, সাগৰ দেখিছা। এইটো ফেমাছ ভ্ৰমণ কাহিনী হয়। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, সুকুমাৰ কলাৰ ভাগ কেইটা আৰু কি কি। গ নম্বৰ প্ৰশ্নটো, তো সুকুমাৰ কলা কেইবিধ আৰু কি কি চোৱা। সুকুমাৰ কলা হৈছে 5বিধ। 5বিধ কলা আৰু সেই 5বিধ কি কি হয় চোৱা, এইটো সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে গোটেইখিনি নিলিখিলেও এইখিনি লিখি দিলেও তোমালোকে ফুল মাৰ্কে পাবা। 2 মাৰ্কৰ প্ৰশ্ন হয়। তাৰপিছত 6 নম্বৰ যিটো ক নম্বৰ প্ৰশ্ন আছে, 6ৰ ক নম্বৰ প্ৰশ্নটো হৈছে মোগল সম্ৰাট বাবৰৰ আলমত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰণাটি কেনে আছিল লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মোগল সম্ৰাট বাবৰৰ আলমত চিত্ৰশিল্পৰ এটা নতুন ধাৰা পোনপ্ৰথমতে ভাৰতত প্ৰৱেশ কৰে। পূৰ্ব প্ৰচলিত চিত্ৰকলাৰ ধাৰাৰ বিচ্ছিন্ন
এই প্ৰকাৰৰ চিত্ৰশিল্পই ভাৰতীয় সংস্কৃতি এক নতুন মাত্ৰা প্ৰদান কৰিছিল। এইবিধ চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। অৱশ্য ব্যক্তিকেন্দ্ৰিক এই আৰ্টত জনজীৱনৰ কোনো সংবাদ নাছিল। ব্যক্তিগত জীৱনৰ বিভিন্ন দিশৰ প্ৰকাশ ঘটোৱাটোৱে ইয়াৰ প্ৰধান লক্ষ্য আছিল। ইয়াৰ জন্ম হৈছিল তৈমুৰ খাঁ আৰু ছিংগিজ খাঁৰ ৰাজদৰবাৰত। এই প্ৰকাৰ চিত্ৰশিল্পত ভাৱ প্ৰৱণতাৰ বিপৰীতে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা নিহিত আছিল। বাবৰৰ আলমত উদ্ভৱ হোৱা এই নতুন ধাৰাৰ চিত্ৰকলাৰ সৈতে প্ৰচলিত চিত্ৰধাৰাৰ সংমিশ্ৰণ ঘটিছিল আৰু এই দুটাৰ সংমিশ্ৰণত এটা নতুনত্বৰ সঞ্চাৰ হৈছিল। তাৰপিছত খ নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন হয়? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো প্ৰশ্ন। তো এইটোৰ এনচাৰ লিখিব এনেধৰণে, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ তেওঁ মনত পুহি ৰাখিছিল। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰে যদিও অচিৰেই চাকৰি বাদ দি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে, কিন্তু কোম্পানীটো দেউলীয়া হৈ যোৱাত তেওঁ পুনৰ চাকৰিত যোগদান কৰে। অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি তেওঁ ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে তেওঁৰ পত্নী 10,000 টকা দি সহায় কৰিছিল। প্ৰথম অৱস্থাত কোম্পানীটোৱে বহুতো বাধা বিঘিনি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিল। 20 শতিকাৰ 90 দশকত তেতিয়া বিত্তমন্ত্ৰী ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। অনুকূল পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি নাৰায়ণ মূৰ্তিয়ে বিশ্বৰ ভিতৰতে এজন সফল আৰু নামজ্বলা উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। আৰু গ নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা 3টা প্ৰশ্ন আছে। 3টা প্ৰশ্নৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা আজি। ভাৰতৰ ব্ৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ ব্ৰঞ্জী। ভাৰতীয় সংস্কৃতি পাত্ৰীৰ আধাৰত এই উক্তিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তো এইটোৰ এনচাৰ লিখিব এনেধৰণে, এই কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ পৰা উদ্ধৃত। ভাৰতীয় ব্ৰঞ্জীৰ পটভূমি অধ্যয়ন কৰিলে দেখা যায় যে ই সুস্থিৰ নহয়, বিভিন্ন ঘাত প্ৰতিঘাতেৰে পৰিপূৰ্ণ। আমাৰ বাক্যিক কবিতা ফাঁকিৰ কথাফাঁকিৰ জৰিয়তে তাৰ সত্যতা প্ৰকাশিত হৈছে। বিভিন্ন সাংস্কৃতিক উপাদানসমূহে সমৃদ্ধ ভাৰতীয় জনসমাজৰ পূৰ্বৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ইয়াৰ ব্ৰঞ্জী উত্থান পতন ভঙা গঢ়াৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে। মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ স্থলী পূৰ্ণভূমি ভাৰতবৰ্ষত আৰ্যসকলে প্ৰব্ৰজিত হৈ অহাৰ পিছত বাতাবৰণ সলনি হৈছিল। সেইদৰে মৌৰ্যসকলৰ বিস্তাৰ যুগত ইয়াৰ ব্ৰঞ্জী এক সুকীয়া ৰূপ লাভ কৰিছিল। সেই সময়ছোৱাত ভাৰতীয় সংস্কৃতিৰ প্ৰবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূব এছিয়ালৈকেহে স্পৰ্শ কৰিছিল। ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো ৰাজবংশৰ পিছত সিটো ৰাজবংশৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰতৰ ব্ৰঞ্জীত ভাৰাক্ৰান্ত। গ্ৰীক, তুৰ্কী, মোগল আদি গোষ্ঠীৰ ভিন্ন ভাৱধাৰাৰ সৈতে আগবাঢ়ি যোৱা ভাৰতীয় সমাজৰ সংস্কৃতিৰ ধাৰা যে অবিনাশী, সেই কথা ভাবি আমি গৌৰৱবোধ কৰিব পাৰোঁ। আৰু 7 নম্বৰ যিটো প্ৰশ্ন সেইটো কি আছিল চোৱা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা। চোৱা, এই যিটো প্ৰশ্ন 7 নম্বৰ যিটো প্ৰশ্ন যে ইণ্টাৰনেটৰ ছাত্ৰ ছাত্ৰী বা তোমাৰ যিসকল ষ্টুডেণ্ট আছে সেইসকলৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে, নাইবা এই প্ৰশ্নটো তোমাৰ এনেকৈ আহিব পাৰে যে তোমাৰ ইণ্টাৰনেটৰ মিঠা সুবিধা থকাৰ লগতে তিতা অসুবিধাও আছে। তো এইটো তোমাৰ শাবানা বাইদেৱে কৈছিল, হয়নে? তো সেই কথাখিনি কেনেদৰে ব্যক্ত কৰিব পাৰি, মই যিটো ভিডিঅ' আপলোড কৰিছোঁ আগৰ যিটো ভিডিঅ', সেই ভিডিঅ'ত মই গোটেইখিনি ধুনীয়াকৈ আলোচনা কৰিছোঁ। তোমালোকে সেইটো চাই ল'বা, ঠিক আছে? নহ'লে তোমালোকে যদি এইখিনিও যদি লিখি দিয়া তথাপি তোমালোকে এইখিনি ফুল নম্বৰে পাবা, ঠিক আছে? কাৰণ তোমাৰ আনচাৰ একেই হয়, জাষ্ট কুৱেশ্যনটো অলপমান টুইষ্টিং টাইপ হয়। তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে ইণ্টাৰনেটৰ তথা মিথ্যানৰ গল্পটিত প্ৰকাশ কৰা হৈছে। গল্পটিৰ চৰিত্ৰ কুঁৱলীৰ জীৱনতো ইণ্টাৰনেটৰ
অত্যাধিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। দেউতাকে উপহাৰ স্বৰূপে দিয়া কম্পিউটাৰটো তাই ইণ্টাৰনেট সংযোগ কৰি লয় আৰু তাৰ ব্যৱহাৰৰ বিষয়ে সকলো জ্ঞান অৰ্জন কৰে। ধীৰে ধীৰে কুঁৱলীয়ে ইণ্টাৰনেটৰ ৰঙীন জগতখন বিচৰণ কৰিব ধৰিলে। ৰাতিপুৱা স্কুললৈ সাজু হোৱাৰ আগলৈকে আৰু স্কুলৰ পৰা আহি চিধা ইণ্টাৰনেট খুলি লয়। আনকি কেতিয়াবা তাই খাব শুবও পাহৰি যোৱা হ'ল। ইণ্টাৰনেটৰ লগত অনবৰতে আঠা লগা দি লাগি থাকে। মাকৰ শাক বচনলৈকেও তাই কেৰেপ নকৰা হ'ল। আজিকালি ল'ৰা ছোৱালীবোৰ ইণ্টাৰনেট সংযোগী মোবাইলত ফেচবুক হোৱাটছএপৰ জৰিয়তে কৰা মেছেজবোৰৰ মাজতে ব্যস্ত হৈ থাকে। গাড়ী মটৰ, উৎসৱ অনুষ্ঠান, আলহী অতিথি সকলোৰে প্ৰতি যেন সিহঁত উদাসীন। তেজ বংশৰ জীৱন্ত মানুহবোৰৰ লগত কথা বতৰা নাপাতি মোবাইল লৈ ইণ্টাৰনেটতে সিহঁতে ব্যস্ত হৈ থাকে। চৌপাশৰ প্ৰাকৃতিক জগতখনলৈও সিহঁতৰ কোনো ভ্ৰূক্ষেপ নাই। ইণ্টাৰনেটত উপলব্ধ গেমবোৰ ল'ৰা ছোৱালীবোৰক বাৰুকৈ আকৰ্ষণ কৰে। এইবোৰে ছাত্ৰ ছাত্ৰীক পঢ়া শুনাত অমনোযোগী কৰি তোলে। কুঁৱলীয়ে ধাৰণা কৰিব পাৰিছে যে তাই যেন পৰিয়াল, আপোনজন, ওচৰ চুবুৰীয়া সকলোৰে পৰা ক্ৰমান্বয়ে আঁতৰি আহিছে। ৰাস্তাই ঘাটে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈকে পাহৰি গৈছে। কল্পনাৰ ৰঙীন জগতখনত উঠি বাঢ়ি ফুৰা তাই সকলো ফালে আনমনা হৈ পৰা যেন অনুভৱ কৰিলে। ইণ্টাৰনেটে তাইৰ পঢ়া শুনাৰ ক্ষেত্ৰতে ব্যাঘাত জন্মালে। আনকি নেটৰ জৰিয়তে লাভ কৰা কিছুমান তথ্য পাতিও ভুল প্ৰমাণিত হোৱা হ'ল। গতিকে দেখা যায় যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কুপ্ৰভাৱ পেলাব পাৰে। 8 নম্বৰ যিটো কুৱেশ্যন সেইটো হৈছে কি, 8ৰ ক নম্বৰটো হৈছে বৰগীতবোৰ কি ভাষাত ৰচিত? তো আমি সকলোৱে জানো বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। খ নম্বৰটো জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে? জিকিৰ শব্দটো জিকৰ নামৰ শব্দৰ পৰা ওলাইছে। জিকিৰ যিটো শব্দ সেইটো তোমাৰ জিকৰৰ শব্দৰ পৰা ওলাইছে। 9ৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো মই অসমীয়া পাঠ্যৰ পৰা আহিছে। যদি মই অসমীয়া যিটো তোমাৰ কবিতা আছে সেই কবিতাটোৰ যদি মূলভাৱ, এইটো বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে। মই অসমীয়া বৰগীত, সেইটো মই তোমালোকক প্ৰশ্নতে কৈছোঁ। এইটো যদি মূলভাৱ লিখিবলৈ আহে বা তুমি যদি মূলভাৱখিনি যদি মুখস্থ কৰিছা তেতিয়াহ'লে তুমি এই প্ৰশ্নটিৰ লগত এনচাৰখিনি তোমালোকে লিখিব পাৰিবা। আৰু মই তোমালোকক সদায় কওঁ যে কবিতাৰ মূলভাৱ মুখস্থ কৰা, যিকোনো প্ৰশ্ন আহিলে তোমালোকে তাৰে পৰা আনচাৰ কৰিব পাৰিবা। ঠিক আছে, তো এইখিনি চোৱা। তো আমাৰ এইটো মই অসমীয়াৰ পৰা এটা প্ৰশ্ন, সেইটো কি হৈছে, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল বুলি মই অসমীয়া কবিতাৰ কবিয়ে কৈছে নিজৰ ভাষাত লিখা। তো এইটোৰ আনচাৰ এনেদৰে লিখিবা। মোগলসকলে সুদূৰ পশ্চিমৰ পৰা আহি স্বৰ্ণপুৰী অসমত প্ৰৱেশ কৰিছিল বিজয়ৰ এক সপোন ৰচি। অসমৰ মজিয়াত ভৰি দি মোগলসকলে আনন্দ উল্লাহেৰে বিজয়ৰ গান গাইছিল। লগতে অসমৰ মাজমজিয়াত মোগলৰ থাপনা পাতি কামৰূপখন নিজৰ অধীনলৈ অনাৰ কল্পনা কৰিছিল। মোগলসকলে অসম আক্ৰমণৰ কথা গম পাই অসমৰ পুৰুষ মহিলা সকলে জাগৃত হৈছিল। নিজৰ দেশ জাতি ৰক্ষাৰ কাৰণে পুৰুষ মহিলা সকলে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি ৰণ প্ৰাংগণত নামি পৰিছিল। এনেদৰে অসমৰ বুকুত মোগলসকলে পৰাজয় বৰণ কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। মানে বৰগীতৰ যিজন ৰচক অৰ্থাৎ মাধৱদেৱৰ বিষয়ে ইয়াতে লিখিবলৈ দিছে। সৰুকৈ লিখিবলৈ দিছে, তো সৰুকৈ লিখিবা। এইটোৰ আনচাৰ চোৱা। নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকী পুখুৰীত এইটো 1489 হৈ আছে, 1449 হ'ব এইটো, 1449 চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ হ'ল নামঘোষা। আৰু এই নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। মনত ৰাখিবা, এইটো কিন্তু 1 মাৰ্কৰ প্ৰশ্ন আহে। ইয়াৰ উপৰিও ৰাজসিক কাব্য, আদিকাব্য, ৰামায়ণ, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী ইত্যাদি তেখেতৰ অনুপম ৰচনা। জীৱনৰ প্ৰথম অৱস্থাত শাক্ত ধৰ্মৰ প্ৰতি আকৃষ্ট মাধৱদেৱ শংকৰদেৱৰ সান্নিধ্যলৈ আহি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে আৰু অসমৰ বিভিন্ন ঠাইত এই ধৰ্মৰ মতাদৰ্শ সঞ্চাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 10 নম্বৰ যিটো প্ৰশ্ন, 10ৰ ক নম্বৰ প্ৰশ্নটি হৈছে জিকিৰ গীতৰ বিষয়ে চমুটোকা লিখা। গীতিৰ জিকৰ বিষয়ে চমুটোকা। ঠিক আছে, তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে। আৰবীত জিকৰ শব্দৰ অৰ্থ হ'ল পোনপোন স্মৰণ কৰা। জিকৰ শব্দৰ পৰা জিকিৰ শব্দটো আহিছে।
আজান ফকীৰে অসমীয়া ভাষা শিকি জিকিৰ আৰু জাৰি নামে এক শ্ৰেণীৰ গীত ৰচনা কৰে। এই গীতবোৰ ইছলাম ধৰ্মীয় বিষয়বস্তুৰ সৈতে আৰবী ফাৰ্চী শব্দ, অসমীয়া বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ সুন্দৰ সংমিশ্ৰণ লক্ষ্য কৰা যায়। খ নম্বৰ যিটো প্ৰশ্ন, সেইটো খ নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে যে কোৰ অত পালে বল অসমৰ সেনানীয়ে শুকা সান্দহ আৰু পানী আজলিত, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। প্ৰশ্নটো মই আকৌ কৈছো শুনা। কোৰ অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, এই কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে। তো এইটোৰ আনচাৰ লিখিবা এনেধৰণে। সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ মাজেৰে মোগলৰ অসম আক্ৰমণৰ বৰ্ণনা পোৱা যায়। মোগলৰ সুদূৰ পশ্চিমবংগৰ পৰা আহি বিজয়ৰ সপোন ৰচি অসমত ভৰি দিয়েহি। মোগলসকলৰ অসম আক্ৰমণৰ কথা গম পাই অসমৰ ল'ৰা তিৰোতাই স্বদেশ স্বজাতি ৰক্ষাৰ বাবে ওলাই আহে। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি ৰণপ্ৰাংগণত থিয় হৈছিল। সেই ৰণত দুপৰীয়াৰ সূৰ্যৰ পোহৰত অসমৰ হেংদাং জিলিকি উঠিছিল। অসমীয়া মানুহৰ নিজৰ দেশ জাতিৰ প্ৰতি থকা শ্ৰদ্ধা দেখি মোগলসকলে আচৰিত হৈছিল। পানীত তিয়াই সান্দহগুৰি খোৱা অসমীয়াৰ বীৰত্ব দেখি মোগলসকলে এনেদৰে মন্তব্য কৰিছিল। তাৰপিছত গ নম্বৰ যিটো প্ৰশ্ন আছে সেইটো তোমাৰ বৰগীতৰ পৰা। চনক চনন্দ যোগী যাহাকো ধিয়াই সকলে নিগমে যাক বিচাৰি নাপায়, পদ পাখীৰ আধ্যাত্মিক তাৎপৰ্য বিচাৰ কৰা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মই আকৌ কৈছো শুনা। চনক চনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। এইটো মই এই যিখিনি তোমাৰ পদ্যাংশ আছে এইখিনি মই সেই মেইন যিটো তোমালোকৰ কাৰণে ফাইনেল ডিভিজন কৰিছো সেইটোত মই অলৰেডি দি দিছো। তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰা। এইটোৰ আনচাৰ লিখিবা। পদ পাখীত ভগৱানৰ প্ৰতি কবিৰ গভীৰ ভক্তি প্ৰকাশিত হৈছে। কবিয়ে নিজকে ঈশ্বৰৰ দাস স্বৰূপে জ্ঞান কৰিছে। কবি উপলব্ধ কৰিব পাৰিছে যে এই মায়াময় সংসাৰৰ বন্ধন জীৱনৰ চৰম প্ৰাপ্তি নহয়, তাতকৈ প্ৰাপ্তিৰ আনন্দ হৈছে ঈশ্বৰৰ চৰণত একান্তভাৱে নিজকে সমৰ্পণ কৰাত। চনক চনন্দৰ দৰে মহাযোগীও নানা জপ তপ কৰি সহস্ৰবৰ জন্ম গ্ৰহণ কৰিও নিজকে ভগৱন্তৰ ওচৰত অৰ্পণ কৰিও শ্ৰীকৃষ্ণৰ মহিমা বুজিব পৰা নাই। সেয়ে কবিয়ে তেওঁৰ মহিমা বুজিব পাৰিব তাৰো নিশ্চয়তা নাই। 11 নম্বৰ যিটো প্ৰশ্ন সেইটো তোমাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। সেইটো আছে কি তোমাৰ চৰণ ধুই মোৰ মহাধন, ভকত জনৰ নিজ তুমিয়ে জীৱন। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। তো এইটোৰ ক নম্বৰটো এনচাৰ লিখিবা। পদ পাখি আমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। পৰম পুৰুষ শ্ৰীকৃষ্ণৰ অপাৰ মহাত্মাৰ কথা পদ পাখিৰ মাজেৰে প্ৰকাশিত হৈছে। সংসাৰৰ মায়ামোহত আবদ্ধ মানুহে কেতিয়াও ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধ কৰিব নোৱাৰে। যিসকলে আন্তৰিকভাৱে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰে তেওঁলোকে সেই জীৱনৰ প্ৰকৃত অৰ্থ হৃদয়ংগম কৰাত সফল হয়। কবি নিজেই তাৰ উৎকৃষ্ট উদাহৰণ। বহু পলমকৈ এই কথা উপলব্ধি কৰিব পাৰি কবি আনন্দিত হৈছে আৰু নিজকে ঈশ্বৰৰ চৰণত একান্তভাৱে সমৰ্পিত কৰিছে। ভক্ত কবিৰ মনত ঈশ্বৰৰ চৰণ যুগলেই মহাধন, ঈশ্বৰে তেওঁৰ বাবে জীৱনস্বৰূপ। খ নম্বৰ প্ৰশ্নটো হৈছে যে মোগলে এবাৰ পালে স্বদেশ ভকতি। ঠিক আছে। তো এইটো মই অসমীয়াৰ পৰা এইটো উক্ত কবিতা ফাঁকি সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ মাজেৰে অসমীয়াৰ গভীৰ স্বদেশ প্ৰেম ধ্বনিত হৈছে। মোগলসকলে সুদূৰ পশ্চিমৰ পৰা আহি অসমখন নিজৰ অধীনলৈ নিবৰ বাবে অসমীয়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। মোগলৰ আক্ৰমণে অসমীয়াসকলৰ স্বদেশ প্ৰেম জাগ্ৰত কৰি তুলিছিল। নিজৰ দেশ আৰু জাতি ৰক্ষাৰ বাবে অসমীয়াসকল আগবাঢ়ি আহিছিল। সেই ৰণত অসমৰ হেংদাং সূৰ্যৰ আলোকত চিকমিকাই উঠিছিল। অসমীয়া পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি মোগলৰ লগত যুঁজ দিছিল। এই ৰণত অসমীয়াৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিবজ ভালপোৱা দেখি মোগলসকলৰ অন্তৰ চুই গৈছিল। অসমীয়া মানুহৰ বৃত্ত দেখি মোগলে তাৰ জয়গান গাইছিল। 12 নম্বৰটো হৈছে কি তোমাৰ সাৰাংশ লিখিব লাগে বা মূলভাৱ লিখিব লাগে। চোৱা, মই অসমীয়া আৰু বৰগীত বহুত ইম্পৰ্টেণ্ট হয়। দুয়োটা মই তোমালোকৰ কাৰণে লৈ আহিছোঁ, তোমালোকে এবাৰ মনত পেলাই যোৱা। ঠিক আছে। এইটো চোৱা, মই অসমীয়া, এইটো এনেকৈ লিখিবা। মই অসমীয়া কবিতাটিৰ মাজেৰে কবিয়ে অসমীয়া মানুহৰ তথা অসমীয়া মুছলমানসকলৰ সুগভীৰ স্বদেশ প্ৰেমৰ কথা বৰ্ণনা কৰিছে। সুদূৰ পশ্চিমৰ পৰা অহা মোগলসকলে অসম অধিকাৰ কৰাৰ মানসেৰে লুইতৰ পাৰত উপস্থিত হ'ল। মোগলৰ আক্ৰমণ প্ৰতিহত কৰি স্বদেশ স্বজাতি ৰক্ষাৰ কাৰণে অসমীয়া
ল'ৰা তিৰোতা ডেকা বুঢ়া আটাই ৰণচণ্ডী মূৰ্তি ধৰি ওলাই আহিল। অসমীয়াৰ হাতত মোগল পৰাজিত হ'ল। অসমীয়াৰ নিবাস স্বদেশপ্ৰীতি দেখি মোগলসকল আচৰিত হ'ল। অসমৰ প্ৰকৃতিক বিনন্দীয় ৰূপে তেওঁলোক মুগ্ধ কৰিলে। অসমৰ হাতীদাঁত, বাঘনখ, মহৰ শিং, ৰংঘৰ, কাৰেংঘৰ, শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ আদি সমলসমূহে মোগলক বিস্মিত কৰিলে। অসমৰ মৌসনা সুৱদী গীতেও তেওঁলোকক আপ্লুত কৰিলে। ফলত মোগলসকলে অসমীয়া ভাষা সংস্কৃতি আঁকোৱালি লৈ অসমৰ অসমীয়া হৈ পৰিল। সেই অসমীয়া মুছলমানৰে এজন বংশধৰ হিচাপে কবিয়ে জীৱনে মৰণে অসমীয়া পৰিচয়েৰে অসমৰ মাটিতে বন্দী হৈ থাকিব বিচাৰে। আনকি মৃত্যুৰ পিছতো এই অসমতে পুনৰ জন্ম লাভ কৰিবলৈ তেওঁ বাঞ্ছা কৰে। চব বহুত তোমাৰ ইয়াতে ধুনীয়াকৈ লিখা আছে, একদম সৰুকৈ লিখা আছে। এইটো তোমালোকে এইখিনি লিখিব পাৰা। খ নম্বৰটো আছে যে বৰগীত, এইটোৰ আনচাৰ লিখিবা এনেধৰণে। মহাপুৰুষ যোজনাৰ ৰচিত সকলোবোৰ বৰগীতেই পৰমাৰ্থিত তত্ত্বৰে ভৰপূৰ। সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমাৰ্থ তত্ত্বৰ বাবেই সেই বিৰক্তি। আলোচ্য বৰগীত ঠিক পৰমানন্দৰ উৎস স্বয়ং কৃষ্ণ, তেওঁৱেই সমস্ততে ব্যাপী আছে, তেওঁৱেই ত্ৰাণকৰ্তা, তেওঁৱেই মুক্তিদাতাও। এই বৰগীতটিৰ পৰমাৰ্থ বিষয়ক পৰমেশ্বৰ নিৰাকাৰ কবিৰ চঞ্চল চিত্তিয়েই তেওঁ সংসাৰৰ বিষয়ে বাসনাতে লিপ্ত কৰায়। জগতপতিৰ সন্ধান নাপায় আমি মায়াত বন্দী হওঁ, অলপ ত্যাগ কৰি ঈশ্বৰ উপলব্ধি কৰিব পাৰিলেই আমি সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ। কবি মনৰ আত্মলঘিমাও ইয়াত বিদ্যমান। সংসাৰৰ দুখ ক্লেশৰ ভয়ে অগ্নিৰ দৰে তাপ দিয়ে। এনে অৱস্থাত ভগৱানৰ চৰণত আশ্ৰয় লোৱাৰ বাহিৰে অন্য উপায় নাই। তেওঁৰ কৃপাত অনাসয়ে সংসাৰ সাগৰ পাৰ হ'ব পাৰি। 13ৰ যিটো ক নম্বৰ প্ৰশ্ন, সেইটো চোৱা, বেগ বাক্য সহ সমাসৰ নাম লিখা। বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা দিছে তোমাৰ দিগম্বৰ, এইটো দিগ অম্বৰজাৰ, এইটো বহুব্ৰীহি সমাস। নিশাচৰে যি, এইটো বহুব্ৰীহি সমাস। পীতাম্বৰ, পীত অম্বৰজাৰ, এইটো বহুব্ৰীহি সমাস। আৰু হাত দীঘল, যাৰ হাত দীঘল, বহুব্ৰীহি সমাস। তো গোটেইকেইটা বহুব্ৰীহি সমাস। তাৰপিছত খ নম্বৰ হৈছে তলৰ যিকোনো দুটাৰ সন্ধি ভাঙা। চোৱা, উদ্গ্ৰ মানে হ'ব এইটো উদ্যোগ অগ্ৰ। চোৱা, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ আজিকালি মেট্ৰিক পৰীক্ষাত তেনেকুৱা ধৰণৰ বোৰেই আহে। ঠিক আছে। ওমকাৰ হ'ব ওমযোগকাৰ ওমকাৰ। তাৰপিছত নাৱিক, নৌযোগ ইক, নাৱিক, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এটা আছে গায়ক। ঠিক আছে, গায়ক এটা আছে। গায়কটো কি হ'ব তোমালোকে এইটো কমেণ্টত জনাবাচোন, গায়কটো কি হ'ব। তাৰপিছত মহান্দ, এইটো মোযোগ অন্ধ। তাৰপিছত এটা আছে তোমাৰ বৈবাহিক। হা, এইটো তোমালোকে কমেণ্টত জনাবা। এটা দিলো তোমাৰ গায়ক আৰু এটা দিলো তোমাৰ কি বৈবাহিক। সেই দুটা তোমাৰ এইটোৰ নিচিনা একে হয়। ঘ নম্বৰ হৈছে তোমাৰ কি, তলৰ সৰল বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা। আমাৰ বাক্য এটা দি আছে সৰল বাক্যটো কি আছে, কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। এইটো হৈছে সৰল বাক্য। এই সৰল বাক্যটি আমি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। ঠিক আছে, বাক্যটো আকৌ শুনা, কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। এইটোৰ এনচাৰ কি হ'ব, যি সময়ত কিতাপ পঢ়া সেই সময়ত হাই উৰুমি নকৰিবা। ঠিক আছে, এইটো হ'ব। তাৰপিছত তোমাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে। চোৱা, নিশা হ'লে যামিনী, ৰাতি, কপাল হ'লে তোমাৰ ললাট হ'ব, মেঘ হ'লে নীৰজ, ডাৱৰ বা পৃথিৱী, আৰু পৃথিৱী হ'লে বসুধা বা ধৰণী বা ধত্ৰী, তুমি যি কোৱা। ১ নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা। এইটো চোৱা, গা গধুৰ লোকৰ উপদেশে কৰ্মী লোকক নিৰুৎসাহ কৰে। তাৰপিছত কথা চহকী মানুহে কৰ্মক্ষেত্ৰৰ পৰা সদায় পলাই থাকে। কাণে কাণ মাৰি, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কাণে কাণ মাৰি পৰীক্ষাত পাছ কৰিলে চাকৰি পাবলৈ টান। তাৰপিছত ইয়াতে তোমাৰ ৬ নম্বৰ প্ৰশ্নটোত কৈছে যে কি প্ৰত্যয় যোগ হৈছে সেইটো আমি লিখিব লাগে। চোৱা, বাৰণীত কি প্ৰত্যয় যোগ হৈছে, উনি। তাৰপিছত ৭ মহলীয়াত কি যোগ হৈছে, ইয়া। পূৰ্বৈত কি যোগ হৈছে, ঐ। আৰু মাংগলিকত যোগ হৈছে ইক। এইকেইটা ঠিক আছে। তাৰপিছত চোৱা, যথাস্থানত জ্যোতি চিহ্ন বহুৱা, জ্যোতি চিহ্ন। ঠিক আছে, এইটো আছে, এনেকৈ আছে ডাইৰেক্টলি। মানুহজনে আহি ক'লে মই নাযাওঁ, তো এইটো তোমাৰ চোৱা, এইটো তোমাৰ ইয়াতে কমা আহিব, তাৰপিছত আহিব ঊৰ্ধ্বকমা। এইখিনি মই নাযাওঁ, এইখিনি ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব। তাৰপিছত আছে এটা শব্দত প্ৰকাশ কৰা। এইটো চোৱা, যি কথা আগতে শুনা নাই সেইটো অশ্ৰুতপূৰ্ব
যাৰ 2 হাত সমানে চলে তেওঁ হৈছে সব্যসাচী, যি কথাৰ অৰ্থ নাই সেইটো হৈছে নিৰৰ্থক বা নয়াৰ্থক, যাক লংঘন কৰিব নোৱাৰি দুৰ্লংঘ। তাৰপিছত তোমাৰ বৰ্গীয় জ নম্বৰ বিপৰীত শব্দ লিখিবলৈ দিছে। চোৱা, কেঁচা হ'লে পকা, সংস্কৃতি হ'লে দুষ্কৃতি, হেৰেঙা হ'লে ঘন, স্বাধীন হ'লে পৰাধীন। তাৰপিছত চোৱা, নিয় নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হৈছে কি, অনুসৰ্গ কাক বোলে উদাহৰণ দিয়া। অনুসৰ্গ কাক বোলে সেইটো উদাহৰণ দিবলৈ দিছে। যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি মূল শব্দৰ পিছত যোগ হৈ নতুন শব্দ অথবা পদ গঠন কৰে সেইবোৰক অনুসৰ্গ বোলে। উদাহৰণ হিচাপে বনজুকনি, বননি, মানুহজুক, মানুহে। তাৰপিছত চোৱা, এটা এম্প্লিফিকেশ্যন, অৰ্থাৎ এম্প্লিফিকেশ্যন মানে ভাৱ সম্প্ৰসাৰণ কৰা। আমাৰ অসমত যিবোৰ জতুৱা ঠাঁচ আছে সেইবোৰৰ ভাৱ সম্প্ৰসাৰণ কৰা। আৰু তোমাৰ ইয়াৰ আগৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোতো মই কৰিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা, লাগিলে মই এবাৰ তাতে মই শ্বেয়াৰ কৰি দিম। ঠিক আছে, এইটো হৈছে কি তোমাৰ ৰাইজৰ নাও বামেৰেও চলে। ঠিক আছে, এইটো চোৱা, ৰাইজৰ নাও বামেৰেও চলে। এইটো চোৱা, অসমীয়া ভাষাত এইটো এটা সাৰগৰ্ভ আৰু সুস্থ ফলি ফকৰা। এইটো ফকৰা যোজনা হয়। অসমীয়া মানুহে কথাই কথাই এই ফকৰাটো আওৰায়। ৰাইজৰ সন্মিলিত শক্তিয়ে যে অতি জটিল কামো সহজে সমাধান কৰিব পাৰে তাকে বুজাবলৈ উক্ত ফকৰাটো ব্যৱহাৰ কৰা হয়। এই ফকৰাটোৰ সমাৰ্থক আন এটা ফকৰা হ'ল ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো চোৱা, ৰাইজে নখ জোকাৰিলে নৈ বয়, বা তোমাৰ এইটো যদি এইটো আহে তথাপি তুমি এইখিনি লিখি দিবা। ঠিক আছে। তাৰপিছত নাও হ'ল পানীত চলা এবিধ বাহন, তাক বামেৰে বা মাটিৰে চলোৱাটো অসম্ভৱ কাম, কিন্তু ভালে সংখ্যক মানুহ লগ হৈ যদি ঠেলিবলৈ লয় তেতিয়া হয়তো বামেৰেও নাও চলিবলৈ ধৰিব। ইয়াৰ জৰিয়তে এইটো কি বুজাব খোজা হৈছে যে ৰাইজৰ অপৰিসীম শক্তি সামৰ্থ্যৰ উৎস। ব্যক্তিগতভাৱে যিবোৰ কাম কৰাৰ কথা মানুহে কল্পনাও কৰিব নোৱাৰে, সমষ্টিগতভাৱে সেইবোৰ কাম মানুহে অনায়াসে কৰিব পাৰে। ৰাইজে ঐক্যবদ্ধভাৱে সম্পন্ন কৰা জটিল আৰু মহান কামৰ নিদৰ্শন জগতত উভৈনদী হৈ আহে। তাৰপিছত এটা তোমাৰ এপ্লিকেশ্যন আছে, আৰু এপ্লিকেশ্যনটো চাবা। এপ্লিকেশ্যনটো কি আছে, তুমি বাস কৰা অঞ্চলত ষ্ট্ৰীট লাইট নথকাৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে বৰ্ণাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্ৰ লিখা। তো প্ৰথমতে তোমাৰ এই হিডিংখিনিতো লিখিব লাগিব। হিডিংখিনিত 1 মাৰ্ক থাকে। তো প্ৰতি মাননীয় পৰিচালক সঞ্চালক মহোদয়, অসম ৰাজ্যিক বিদ্যুৎ যোগান বিভাগৰ শাখা কাৰ্যালয়। এটা তাৰিখ তোমালোকে নিলিখিবা, কিন্তু এই হিডিংটো দিব লাগিব। ঠিক আছে, হিডিং দিব লাগিব দেই। হিডিং নিদিলে নম্বৰ কাটিব, কিন্তু এই তাৰিখটো নিলিখিবা। তাৰপিছত এইটো বিষয়, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক গৃহীত নিবেদন, আপোনাৰ অধীনৰ খ অঞ্চলৰ বাট পথসমূহত এতিয়াও ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। ইয়াৰ ফলত পথবোৰ সন্ধ্যাৰ পিছৰে পৰা আন্ধাৰ হৈ পৰে আৰু অঞ্চলবাসী ৰাইজ সন্ধ্যাৰ পিছত ওলোৱা সময়ত অসুবিধা হয়। ইফালে আন্ধাৰ সুযোগ লৈ পথাৰত সৰু সুৰা ডকাইতিৰ দৰে ঘটনাও ঘটিছে। পথবোৰত থকা খলাভমা আৰু বোকা পানীৰ বাবে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। সেয়েহে মহোদয় প্ৰাৰ্থনা জনাওঁ যাতে তেখেতে আমাৰ অঞ্চলৰ ঘাইপথটো আৰু উপপথ কেইটাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি অঞ্চলটোৰ ৰাইজৰ অসুবিধাবোৰ দূৰ কৰে। এই মহোদয়ৰ ওচৰত সৰল মিনতি। তাৰপিছত ইতি অঞ্চলবাসীৰ হৈ শ্ৰী, এটা চোৱা, শ্ৰী বুলি লিখি এনেকে তোমালোকেও এনেকে এৰি দিবা। ঠিক আছে, তোমালোকে এতিয়া নাম চামকে নিলিখিবা। অঞ্চলবাসীৰ চহী ইয়াতে তোমালোকে এটা আৰু দিব পৰা 4, 5 এনেকে দি এইখিনি তোমালোকে ব্লেংক ৰাখিবা। ঠিক আছে। তাৰপিছত চোৱা, তোমাৰ ইয়াতে 3টা ৰচনা আছে। এটা হৈছে অসমৰ নিবনুৱা সমস্যা, তাৰপিছত শিক্ষানুষ্ঠানত খেল ধেমালি, আৰু অসমৰ চাহ উদ্যোগ। এইকেইটা আছে। ঠিক আছে, তো এইকেইটা তোমালোকে চাই লোৱা। এইকেইটা মই আৰু পঢ়ি নিদিওঁ, তোমালোকে চাই লোৱা। তোমালোকে ভিডিঅ' পজ কৰি কৰি চাব পাৰা কেনেকৈ লিখিব লাগে, এইখিনি চাই লোৱা। ভিডিঅ' পজ কৰি কৰি চাই লোৱা তোমালোকে এইখিনি চোৱা। তাৰপিছত চোৱা, এইটো শিক্ষানুষ্ঠানত খেল ধেমালি, এইখিনি আছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে অসমৰ চাহ উদ্যোগ, এইটো ইম্পৰ্টেণ্ট হয়। এইখিনি চোৱা কেনেকৈ লিখিব লাগে।
তাৰপিছত চোৱা খ নাম্বাৰ 18 ক নাম্বাৰ যিটো প্ৰশ্ন সেইটো হৈছে তোমাৰ ইয়নান চাং বা হিউৱেন চাং কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা ৰজাজনৰ নাম কি নাম আছিল ৰজাজনৰ? ভাস্কৰ বৰ্মা আছিল। তাৰপিছত খ নাম্বাৰ কোনখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ ঘটিছিল? এইটো উজ্জয়িনী বিশ্ববিদ্যালয়ৰ ৰজা বিক্ৰমাদিত্যৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল। গ নাম্বাৰ হৈছে চক্ৰপাণি মানে কি? চোৱা চক্ৰ মানে হৈছে চকৰি আৰু পাণি মানে হৈছে হাত। শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল যাৰ হাতত চক্ৰ আছে, কিন্তু চক্ৰপাণি শব্দটোৱে বিষ্ণু বা শ্ৰীকৃষ্ণকহে বুজায়। তাৰপিছত চোৱা 19 যিটো ক নাম্বাৰ প্ৰশ্ন এইটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো কি হৈছে? মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীৱ কথাষাৰৰ অৰ্থ বুজাই লিখা। তো এইটোৰ আনসাৰ লিখিবা এনেধৰণে শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ জগতৰ আদি কাৰণ, তেওঁৰ সৃষ্টি স্থিতি প্ৰলয়ৰ মূল গৰাকী, কিন্তু তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গোৱালৰ জীয়ৰী যশোদাই তেওঁক সামান্য বালক বুলি ভাবি তেওঁৰ প্ৰতি যি আচৰণ কৰিছে সেয়া সঁচাই দুখজনক। এই সময়ত অসুৰৰ ভয়ত দেৱতাসকলে শ্ৰীকৃষ্ণক স্মৰণ কৰা মাত্ৰকে তেওঁক অসুৰক বধ কৰি দেৱতাসকলক উদ্ধাৰ কৰিছিল। শ্ৰীকৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদিশ চমক লাগি পৰিছিল, অথচ সেইজন জগতপতিয়ে এগৰাকী সাধাৰণ নাৰীৰ ভয়ত থাকিব লাগে। তেওঁক দেখা মাত্ৰকে শ্ৰীকৃষ্ণৰ ভয়তে জীৱ উৰি যোৱাৰ উপক্ৰম হয়। তাৰপিছত আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি চমুটোকা লিখা। এইটো এইখিনি লিখি দিবা তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে। অবিভক্ত ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত তক্ষশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই বিশ্ববিদ্যালয়ৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত 18বিধ শিক্ষা দিয়া হৈছিল। শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ বাবে মগধ, চীন, পাৰস্য, বেক্ট্ৰিয়া, পশ্চিমীয়া দেশ আদিৰ পৰা ছাত্ৰ আহিছিল। ইয়াত অত্ৰিয় ঋষিয়েও আয়ুৰ্বেদ শিক্ষা দিছিল। জীৱক, চাণক্য, পাণিনি, চৰক আদি তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিখ্যাত ছাত্ৰ আছিল। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈ বিশ্ববিদ্যালয়খনৰ অস্তিত্ব আছিল। 20 নম্বৰ কুৱেশ্যন 20 ক নম্বৰ প্ৰশ্নটো হৈছে যে কোনে কৃষ্ণক খেলা খেলিবলৈ মাতিবলৈ আহিছিল? তো গোপ শিশুসকল আহিছিল। তাৰপিছত আছে তোমাৰ ঘুনুচা কীৰ্তন কোনে লিখিছিল? ঘুনুচা কীৰ্তন লিখিছে তোমাৰ শ্ৰীধৰ কন্দলীয়ে। ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে? ব্ৰহ্মা আদি চৰাচৰে নাৰায়ণ অৰ্থাৎ শ্ৰীকৃষ্ণ বা বিষ্ণুক সেৱা কৰে। 21 যিটো ক নম্বৰ প্ৰশ্ন সেইটো হৈছে তথাপি তোহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীৱ, এই খাৰ কাৰ উক্তি? কাক দেখি তেওঁৰ জীৱ উৰি যায় বুজাই লিখা। এইটো সব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো প্ৰশ্নত উল্লেখ কৰা কথাষাৰ শিশু কৃষ্ণৰ উক্তি। ৰাণী যশোদা অৰ্থাৎ মাকক দেখিলে তেওঁৰ জীৱ উৰি যায়। যশোদাৰ ঘৰত শিশু পুত্ৰৰূপে কৃষ্ণই বিভিন্ন লীলা কৰিছিল। শিশুসুলভ চাতুৰীয়ে তেওঁৰ লৱণো চুৰি কৰি খাই ভাণ্ড ভাঙি যশোদা কামনি কৰিছিল। যশোদাই মাতৃৰ কৰ্তৃত্বৰে কৃষ্ণক এছাৰিলৈ মাৰিবলৈ খেদিছিল, কেতিয়াবা উৰালত বান্ধিছিল। যশোদাৰ শাস্তিৰ ভয়ত শ্ৰীকৃষ্ণৰ জীৱ উৰি যায় বুলি তেওঁ চাতুৰীৰে মাকক কৈছিল। আৰু খ নম্বৰ হৈছে শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কি কাম সাধন কৰিছিল বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট হয়। ভগৱান শ্ৰীকৃষ্ণ সংসাৰ পৰিচালনাৰ হেতু বিভিন্ন সময়ত ভিন ভিন অৱতাৰ ধাৰণ কৰি ভিন্ন ভিন্ন কাৰ্য সাধন কৰিছিল। মোহিনী ৰূপ ধৰি দেৱতাসকলক অমৃত পান কৰোৱাই অমৰ কৰিছিল। অমৃত পান কৰাৰ সুযোগ পোৱা হ'লে অসুৰসকল অমৰ হ'লহেঁতেন, তেতিয়া সিহঁতে দেৱতাসকলৰ ওপৰত সীমাহীন অত্যাচাৰ উৎপীড়ন চলালেহেঁতেন। তাৰপিছত গ নম্বৰ তোমাৰ বাক্য ৰচনা কৰা। স্বাধীন চিন্তা অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ স্বাধীন চিন্তা কৰিব পৰাটো প্ৰকৃত শিক্ষিত মানুহৰ লক্ষণ। তাৰপিছত জ্যোতিষশাস্ত্ৰৰ নৱগ্ৰহৰ তালিকাত চন্দ্ৰ, সূৰ্য, ৰাহু, কেতু আদিকো ধৰা হয়। তাৰপিছত পোৰামাটি বাহিৰে ভিতৰে এইটো তিৰোতা হৈও ঘৰৰ বাহিৰে ভিতৰে চম্ভালিব লগা হোৱাত মানুহজনী ভাঙি পৰিছে। 22 নম্বৰ এইটো আধুনিক অসমীয়া ৰূপ লিখিবলৈ দিছে। চ' আঁচি মানে আহি, বিগতীয়া মানে ঠাট্টা কৰা, হাৰলি মানে আজলি। বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনি তোমাৰ
আধুনিক ৰূপ লিখা তাৰপিছত এইটো চোৱা 23 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখিবলৈ দিছে আৰু বাক্যটি কি আছে একাদশীত ভাত খাবলৈ নাপায় একাদশীত ভাত খাবলৈ নাপায় তো ইয়াতে ভাত তোমাৰ এইটো চোৱা ভাত খাবলৈ নহয় খাব নাপায় হ'ব এইটো লত ঐকাৰটো নহ'ব ঠিক আছে 24 নম্বৰ প্ৰতি আৰু অনু উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা প্ৰতি আৰু অনু তো প্ৰতি হলে প্ৰতিবাদ অনু হলে অনুৰোধ ঠিক আছে তাৰপিছত 25 নম্বৰ সমাৰ্থক শব্দ ধৰণী পৃথিৱী সূৰ্য হলে ৰবি তাৰপিছত তোমাৰ 26 নম্বৰ এইটো সন্ধি কাক বোলে সন্ধিৰ প্ৰকাৰবোৰ কি কি উদাহৰণ দিয়ে তোমালোকে এইখিনি চাই লোৱা সন্ধি কাক বোলে আৰু ইয়াৰ প্ৰকাৰ স্ক্ৰীনশ্বট মাৰি ৰাখা নাইবা ভিডিঅ'টো পজ কৰি তোমালোকে চাই লোৱা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন হয় এইটো ঠিক আছে এইটো প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহিছে কেইবাৰো আহিছে এই প্ৰশ্নটি কিন্তু তোমাৰ ছন্দটো আহাটো মানে তোমাৰ বহুত আছে ঠিক আছে তো ছন্দ কি কি আহিব গোটেইখিনি মই অলৰেডি দি দিছোঁ তোমালোকে তাতে গৈ চাই ল'বা মই যিটো ভিডিঅ' মই আপলোড কৰিছোঁ সেইটো মই দি দিম ঠিক আছে হোৱাটছআপ গ্ৰুপত মই শ্বেয়াৰ কৰি দিম তোমালোকে চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সদুৱেশত আকৌ তোমালোকক অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকে এক্সাম শেষ হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ